Hello everyone, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত জেনেৰেল সায়েন্সৰ 20টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ বিভিন্ন ধৰণৰ পৰীক্ষাত আহি গৈছে। সো কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়। অসম চৰকাৰৰ এক্সামবিলাকত 5টাৰ পৰা 6টা কুৱেশ্যন পৰীক্ষাত সায়েন্সৰ পৰা আহিবই। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু দিছে পাৰ্ট নম্বৰ 1 আৰু এনেকুৱা ধৰণৰ সায়েন্সৰ পাৰ্ট আহিব। যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে Question number 1. Which organ is affected by pneumonia disease? কোনটো অংগ নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়? অপশ্যনতে আছে আইজ, ইয়াৰ্ছ, লাংছ, লিভাৰ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, হাওঁফাওঁ বা লাংছ। নিউমোনিয়া ৰোগৰ দ্বাৰা হাওঁফাওঁ বা লাংছ প্ৰভাৱিত হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2. Where are red blood cells made? RBC সমূহ ক'ত উৎপন্ন হয় সুধিছে ইয়াত। লোহিত ৰক্তকণিকা ক'ত তৈয়াৰ কৰা হয়? আমাৰ ব্লাডৰ 3টা সেল থাকে। এটা হ'ল RBC, এটা হ'ল WBC আৰু এটা হ'ল প্লেটলেটছ। এই 3টা হৈছে ব্লাডৰ সেলছ। সো ৰেড ব্লাড সেলছ উৎপন্ন হয় বন মেৰু বা হাড়ৰ মজ্জাত। নেক্সট কুৱেশ্যন। হোৱাট ইজ কনচিডাৰ্ড নৰ্মেল ব্লাড প্ৰেছাৰ ফৰ হিউমেনছ? মানুহৰ বাবে স্বাভাৱিক ৰক্তচাপৰ কিমান গণ্য কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, 120/80। মানুহৰ শৰীৰৰ স্বাভাৱিক ৰক্তচাপৰ মান হৈছে 120/80। নেক্সট কুৱেশ্যন। ডিউ টু দ্য লেক অফ হুইচ ভিটামিন ব্লাড ডাজ নট ক্লট? কোনটো ভিটামিনৰ অভাৱত তেজ গোট নাখায়? শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, ভিটামিন কে। শৰীৰত ভিটামিন কেৰ অভাৱ হ'লে তেজ গোট নাখায়। নেক্সট কুৱেশ্যন। হু ডিস্কভাৰ্ড দ্য ব্লাড চাৰ্কুলেশ্যন ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰত ৰক্ত সঞ্চালনৰ আৱিষ্কাৰ কোনে কৰিছিলে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি, উইলিয়াম হাৰ্ভে। তেখেতে মানুহৰ শৰীৰত ৰক্ত সঞ্চালনৰ আৱিষ্কাৰ কৰিছিল। লগতে আৰু এটা কথা মনত ৰাখিব, ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিলে কাৰ্ল লেণ্ডষ্টেইনাৰে। আমাৰ শৰীৰৰ এ, বি, অ' এই 3টা ইম্পৰ্টেণ্ট ব্লাড গ্ৰুপ কাৰ্ল লেণ্ডষ্টেইনাৰে আৱিষ্কাৰ কৰিছিলে আৰু ব্লাড চাৰ্কুলেশ্যন আৱিষ্কাৰ কৰিছিলে উইলিয়াম হাৰ্ভে। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন সল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি, ছ'ডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ এছকৰ্বিক এচিড? এছকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি, ভিটামিন চি। ভিটামিন চিৰ বৈজ্ঞানিক নাম হৈছে এছকৰ্বিক এচিড। নেক্সট কুৱেশ্যন। ব্ৰঞ্জ ইজ এন এলয়। ব্ৰঞ্জ এটা মিশ্ৰধাতু হয়। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ, তাম আৰু টিন, কপাৰ এণ্ড টিন। ব্ৰঞ্জ হৈছে কপাৰ আৰু টিনৰ মিশ্ৰ ধাতু। নেক্সট কুৱেশ্যন। ফ্ৰম হুইচ গ্লেণ্ড আৰ টিয়াৰ্ছ ছিক্ৰেটেড? কোন গ্ৰন্থিৰ পৰা চকু পানী ওলায়? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি, লেক্ৰিমেল গ্লেণ্ড। লেক্ৰিমেল গ্ৰন্থিৰ পৰা চকুৰ পানী ওলায়। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য টোটেল নাম্বাৰছ অফ ৰিবছ ইন দ্য হিউমেন বডি? মানৱ শৰীৰত পাঁজৰ মুঠ সংখ্যা কিমান? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি, 24। মানৱ শৰীৰত পাঁজৰ সংখ্যা মুঠ 24টা। নেক্সট কুৱেশ্যন। দ্য কালাৰ অফ দ্য স্কিন ডিউ টু দ্য প্ৰেজেঞ্চ অফ? ছালৰ ৰং কিহৰ উপস্থিতিৰ বাবে হয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি, মেলানিন। মেলানিনৰ বাবে ছালৰ ৰং দেখা পোৱা যায়। আমাৰ শৰীৰৰ ছালত যিমান মেলানিন বেছি হ'ব সিমান শৰীৰৰ ডাৰ্কনেছটো বাঢ়ি যায়। আৰু যিসকলৰ গাত মেলানিনৰ পৰিমাণ কম থাকে তেওঁলোকৰ শৰীৰৰ কালাৰ হোৱাইট হয়। নেক্সট কুৱেশ্যন। হুইচ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী কোনটো? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি, ৰূপ বা চিলভাৰ। চিলভাৰ হৈছে বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী। নেক্সট কুৱেশ্যন। হোৱেৰ ইজ ইনচুলিন ছিক্ৰেটেড? ইনচুলিন ক'ৰ পৰা নিঃসৰণ হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ, অগ্নাশয় বা পেনক্ৰিয়াছৰ পৰা ইনচুলিন নিঃসৰণ হয়। ইনচুলিনে আমাৰ শৰীৰত ছুগাৰ লেভেল মেইনটেইন কৰি ৰাখে। নেক্সট কুৱেশ্যন। হু মেজাৰ্ড দ্য স্পীড অফ লাইট? পোহৰৰ গতি কোনে জুখিছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি, ৰ'মাৰ। ৰ'মাৰে পোহৰৰ গতি জুখিছিল। নেক্সট কুৱেশ্যন। হোৱাট ৱাজ ইনভেণ্টেড বাই জে থমছন? জে থমছনে কি আৱিষ্কাৰ কৰিছিল? অপশ্যন এটি আছে প্ৰটন, নিউট্ৰন, ইলেক্ট্ৰন, আলফা ৰেছ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি, ইলেক্ট্ৰন। জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন। হুইচ কেমিকেল ইজ ইউজড ফৰ দ্য পিউৰিফিকেশ্যন অফ ৱাটাৰ? পানী বিশুদ্ধ কৰাৰ কাৰণে কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়?
ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি ক্লোৰিন পানী বিশুদ্ধ কৰাৰ কাৰণে ক্লোৰিন ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য গেছ কমনলি ফিল্ড ইন এ ইলেক্ট্ৰিক বাল্ব সাধাৰণতে বৈদ্যুতিক বাল্বত কোনটো গেছ থাকে ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি নাইট্ৰজেন গেছ ইলেক্ট্ৰিক বাল্বত নাইট্ৰজেন গেছ ভৰোৱা থাকে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ভিটামিনছ ইজ কনচিডাৰ্ড এ হৰমন নিম্নলিখিত কোনটো ভিটামিনক হৰমন কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি ভিটামিন ডি ভিটামিন ডিক হৰমন হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন হাউ মেনি টিথ ডেভেলপ টুৱাইচ ইন এ পাৰ্চনছ লাইফ স্পেন মানুহৰ জীৱনকালত কিমানটা দাঁত দুবাৰ বিকশিত হয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি 20 মানুহৰ জীৱনকালত 20টা দাঁত দুবাৰ বিকশিত হয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য এনজাইম ডেট ডাইজেষ্ট মিল্ক প্ৰটিন গাখীৰৰ প্ৰটিন হজম কৰা এনজাইমটো কি ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি ৰেনিন ৰেনিনে গাখীৰত থকা প্ৰটিন হজম কৰাত সহায় কৰে আজিৰ একেটাই সায়েন্সৰ কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ সায়েন্সৰ কুৱেশ্যন পাই থাকিবলৈ থ্যাংক ইউ ফৰ ৱাচিং